বেদখলকাৰীক উচ্ছেদৰ জাননী দিয়াৰ পিছতে নলবাৰী বৰক্ষেত্ৰীত হাহাকাৰ। নলবাৰী জিলাৰ বৰক্ষেত্ৰীত অবৈধ বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ। চৰকাৰী বুলডোজাৰ চলোৱাৰ আগতে বেদখলকাৰীয়ে নিজে নিজে বাসগৃহবোৰ ভাঙি নিছে নিৰাপদ স্থানলৈ। নলবাৰী জিলাৰ বাকৰিকুছিত উচ্ছেদ অভিযান চলিবলগীয়া 452 বিঘা ভূমিত আছে 93টা পৰিয়াল। বুলডোজাৰ আমাৰ ওপৰেৰে চলিব দিম, কিন্তু আমি ইয়াৰ পৰা নাযাওঁ। আমি 30 বছৰ ধৰি ইয়াতে আছো। কান্দি কান্দি মুখ্যমন্ত্ৰীক আহ্বান জনালে নলবাৰী উচ্ছেদ হ'বলগীয়া পৰিয়ালৰ লোকসকলে। বাকৰিকুছিৰ 452 বিঘা ভূমিত উচ্ছেদ চলাবলৈ সাজু হৈ উঠিছে প্ৰশাসন। পিছে এই উচ্ছেদ কেতিয়া হ'ব ইয়াক লৈ এক উৎকণ্ঠাৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোতে। 452 বিঘা মাটি হয়, এতিয়া আমাৰ বহুত গৰীব মানুহ আছে। এই 82 বিঘা মাটিত আমাৰ গৰীব মানুহ বহি আছে, আৰু বাকী মাটিখিনি আমাৰ ৰাস্তাৰ পশ্চিম ফালে বেলেগে দখল কৰি খাই আছে। সেইখিনি মাটিক লৈকে লক্ষ্য নিদি ফালে আমাৰ মন্ত্ৰী মহোদয় আমাৰ এইখিনি মাটিক লৈকে খুব লক্ষ্য দিছে। কিন্তু এইটোৱে আমি মন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ কৰোঁ যেন আমাৰ এই মানুহখিনি উচিত নকৰাকৈ মানুহখিনি একেলগে মাৰি থৈ যাওক। উচিত কৰিব নালাগে, মানুহখিনি মাৰি থৈ যাওক, তেতিয়াহ'লে আৰু একো কৰিব নালাগে, ইলেকশ্যন কৰিব নালাগে, একো কৰিব নালাগে, এনাই আপুনি পাই যাব। তো এইখিনি মাটিৰ কাৰণে ইনাম মন্ত্ৰী মহোদয় মানে অলপ হেৰি কৰিব লাগিছিল। এইখিনি মানুহটো তেখেতৰে মানুহ, চব বিজেপিৰে মানুহ হ'লে অলপ চিন্তা চৰ্চা কৰি ফালে এই দুখীয়া মানুহখিনিক ৰাখিব লাগিছিল। বাকী মাটিগিলা চব বন মাজৰে মানুহ খাই আছে, ক'বাৰ মানুহ খাই আছে। 300-350 বিঘা মাটি, এতিয়া আছে 82 বিঘা মাটি। এইখিনিৰ কাৰণে সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকে এই মানুহবিলাকৰ ওচৰত আহি থিয়া হৈছে। এতিয়া কথা হ'ল, আমাৰ এই অঞ্চলত যিসমূহ মানুহে তাৰমানে ঘৰ দুৱাৰবোৰ মানে ভাঙি আছে, এই মানুহবিলাক আচলতে মানে নিউজত বাজি আছে বাংলাদেশী বা অবৈধ নানান ধৰণে এইবিলাক মানুহৰ নামবোৰ মানে নামকৰণ হৈ আছে। কিন্তু এই মানুহবিলাক হৈছে তাৰমানে আমাৰ বৰক্ষেত্ৰী এৰিয়াৰে বৰক্ষেত্ৰী যিটো আপোনাৰ সমষ্টি, এই সমষ্টিৰে 3টা পঞ্চায়ত চৰ আছে, চৰ এৰিয়া। সেই চৰ এৰিয়াসমূহ যেতিয়া তাৰমানে নদীৰ গৰ্ভত ভাঙি যায়, তেতিয়া এই মানুহবোৰে আহি তাৰমানে কিছুমান এই মাটিবিলাক আপোনাৰ বনমাজা, কেকানকুচি, বৰ্ণিবাৰী এই নানান জাগাৰ মানুহবিলাকে ধৰক আমাৰ গৰীয়া ভাইসকলে বা অন্যান্য তাৰমানে হিন্দু ভাইসকলে খাই আছিলে, তেখেতসকলে এই আমাৰ মিয়া মুছলিমৰ ওচৰত প্ৰতি বিঘা মাটি 20,000, 30,000, 40,000 যি পাইছে আৰু বিকিছে। সেই মানুহবিলাকে কিনি লৈছে। লোৱাৰ পিছত এতিয়া কথা হৈছে কি, তাৰমানে সিহঁতে বিকি গুচিয়ে গৈছে। এতিয়া এই 452 বিঘা মাটিৰ মাজত মুঠ 80 বিঘা মাটি মানে আছো আজি হল 30 বছর হল বেমার হয়ে গেল। কি নাম বেমার ছোৱালী ভালে নাই, মই কম জানো। এই চৰকাৰৰ মানুহবিলাকো চাৰে কৈছো আমাদের শান্তি পেল। আমি তো ভোট তাতে বিরোধ দিয়া নাই। নেতা মন্ত্রী আহিছিল নেকি? আহিছিল নেকি খবৰ ল'বলৈ? এতিয়া কোনে নাৰায়ণ ডেকাৰ ওপৰত মানে কি আবেদন জনাইছো যে আমাক অলপ মানে কি ইমান বানপানীৰ মাজত আমি ক'ত যাম, মানে কি আপোনালোকৰ ওচৰত মানে কি আবেদন কৰিছো, আমাক মানে কি অলপমান টাইম দিব লাগে। সেয়াতে মানে নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট, বাৰ্তা লাইভ।